ডেফিনেটলি মই আচলতে 2006 চনত বহুত ষ্ট্ৰাগল কৰি প্ৰথম অৱস্থাত মই এখন জাতীয় বিদ্যালয় ষ্টাৰ্ট কৰিছিলোঁ দুটা ৰুমত একদম সৰু খেৰী ঘৰ টাইপ গোহালি ঘৰ টাইপ ঘৰত মই আৰম্ভ কৰিছিলোঁ আৰম্ভ কৰি আজি সুদীৰ্ঘ প্ৰায় 18টা বছৰ মই পাৰ কৰিলোঁ আৰু মই প্ৰায় 7টা বেচ ওলাই গ'ল মোৰ 100% মই মানে মোৰ ইয়াৰ পৰা এতিয়ালৈ মানে 4জন মানে মেডিকেলত পাইছে 2জন ডক্টৰ মানে ইঞ্জিনিয়াৰিঙত পাইছে মোৰ যি মানে আৰু আছে অহা বছৰলৈ আৰু আহিব মই ছাকচেছ হৈছোঁ কিন্তু মই বিশেষকৈ ছাকচেছ হ'ব পৰা নাই মই মানে ভাবি আছিলোঁ IPS IAS এনেকুৱা বিষয়ে যদি আমাৰ ফালৰ পৰা আমাৰ ইমান বেকৱাৰ্ড জেগা ইয়াৰ পৰা যদি 2-4টা মই সেনেকুৱা ল'ৰা ছোৱালী ওলাব পাৰোঁ তেতিয়াহ'লে মই মানে নিজকে ছাকচেছ বুলি ভাবিম এতিয়ালৈ পাৰ্চিয়েল ছাকচেছ মই হৈছোঁ কিন্তু ফুল ছাকচেছ এতিয়ালৈ হ'ব পৰা নাই বুলি মই ভাবোঁ আশা ৰাখিছোঁ অনাগত দিনত মই কৰিব পাৰিম যদি ৰাইজৰ সহায় সহযোগিতা থাকে ৰাইজৰ যদি আশীৰ্বাদ থাকে ৰাইজৰ যদি বিশ্বাস থাকে ডেফিনেটলি মই ছাকচেছ হ'ম বুলি ভাবিছোঁ এই ৰাতিপুৱাৰ পৰা আচলতে 14তম আমাৰ বাৰ্ষিক অধিৱেশন ও বঁটা বিতৰণ সভা ৰাতিপুৱা আমি আৰম্ভ কৰিছিলোঁ মানে আপোনাৰ পতাকা উত্তোলন তাৰপিছত আপোনাৰ গছপুলি ৰোপণ তাৰপিছত আমি অপেন ছেশ্যনো কৰিলোঁ অপেন ছেশ্যনত আমি ঠাকুৰীয়া তাৰ নিচিনা বয়োজ্যেষ্ঠ একজন মানে শিক্ষাবিদক মই মাতিছিলোঁ তেখেতে আহিছিল আৰু মানে আৰু কেইবাজন শিক্ষাবিদ আহিছিল তেওঁলোকে আমাক সহায় সহযোগিতা কৰিলে তাৰ কাৰণে তেখেতসকলক ধন্যবাদ দিছোঁ খুব ভাল লাগিছে আজি অনুষ্ঠানটো ইমান ধুনীয়াকৈ নিয়াৰিকৈ চলিছে হাই উৰুমি নাই বৰ ঠাণ্ডা হিচাপত যাই আছে ভাল লাগিছে ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম